হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনাৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম অসম লোকসেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSCৰ ফালৰ পৰা এইটো বছৰৰ 11 সংখ্যক মানে 11 নম্বৰ এডভাৰটাইজমেণ্টটো ৰিলিজ কৰিছে। চ' এই এডভাৰটাইজমেণ্টটো হৈ গ'ল ভেটেৰিনেৰী অফিচাৰ বা ব্লক ভেটেৰিনেৰী অফিচাৰৰ ওপৰত আণ্ডাৰ এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট। বহুতখিনি ভেকেঞ্চি আছে, 137টা পোষ্ট আছে ইয়াতে। যদি আপোনালোকে চাই অপেন কেটেগৰীত টোটেল 106টা পোষ্ট আছে, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 32টা, OBC MOBCৰ টোটেল 6টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 2টা। OBC MOBCৰ ভিতৰতে টি ট্ৰাইবছ আৰু আদিবাসী কমিউনিটিৰ কাৰণে এটা ৰিজাৰ্ভ আছে, SCৰ কাৰণে 11টা ৰিজাৰ্ভ, তাৰে আকৌ ৰিজাৰ্ভ ফৰ উইমেন আছে 3টা, ST প্লেইনছ টোটেল 9টা ৰিজাৰ্ভ ফৰ উইমেন আছে 3টা, ST হিলছ 4টা, ৰিজাৰ্ভ ফৰ উইমেন এটা আছে আৰু গ্ৰেণ্ড টোটেল হৈ গ'ল 137টা পোষ্ট, ৰিজাৰ্ভ ফৰ উইমেন আছে 41টা। আৰু PWBD আৰু টাইপ অফ ডিচেবিলিটি টোটেল 4টা ৰিজাৰ্ভ আছে। ব্লাইণ্ডনেছ এণ্ড LVৰ কাৰণে এটা, ডেফ আৰু H1ৰ কাৰণে এটা, লোক'মেটৰ ডিচেবিলিটিৰ কাৰণে এটা আৰু অটিচিমৰ কাৰণে এটা, আৰু ৰিজাৰ্ভ ফৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে 2টা পোষ্ট ৰিজাৰ্ভ আছে। ঠিক আছে, আৰু লগতে আপোনালোকৰ পে স্কেল গ্ৰেড পে প্লাছ আদাৰ এলাউন্সেছ হৈ গ'ল 30,000 to 1,10,000, গ্ৰেড পে 12,700, পে বেন 4ত পৰিছে। এইটো এটা ক্লাছ 1 গেজেটেড অফিচাৰৰ পোষ্ট হয়। চ' আপোনালোকৰ ষ্টাৰ্টিং চেলাৰী এৰাউণ্ড, এতিয়া যদি প্ৰেজেণ্ট পে স্কেলৰ কথা কওঁ, গ্ৰেড পেৰ কথা কওঁ, তেতিয়াহ'লে আপোনালোকৰ ইয়াতে এৰাউণ্ড 65,000 to 70,000ৰ ভিতৰত হ'ব ষ্টাৰ্টিং যোনটো চেলাৰী হয়। ঠিক আছে, আৰু লগতে ৰিজাৰ্ভ ফৰ কি বুলি কয়, এক্স ছাৰ্ভিচমেনসকলে এক্স ছাৰ্ভিচমেন আইডেণ্টিটি কাৰ্ড ইছ্যুড বাই জিলা সৈনিক ৱেলফেয়াৰ অফিচাৰ অফ দি ষ্টেট অফ আছাম আৰু ডিছচাৰ্জ বুক তেওঁলোকে আপলোড কৰিব লাগিব। ঠিক আছে, যেতিয়া ৰিজাৰ্ভ পষ্টৰ কাৰণে এপ্লাই কৰিব। আৰু লগতে এলিজিবিলিটিৰ ক্ৰাইটেৰিয়াটো হৈ গ'ল কেণ্ডিডেটজন ভাৰতীয় নাগৰিক হ'ব লাগিব এজ ইউজুৱেল APSCৰ যোনটো থাকে। লগতে তেওঁৰ ডমিচিয়েল প্ৰুফ হিচাপে পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট, এডুকেশ্যনেল পাৰ্পছত যোনটো অসমত ইছ্যু কৰে, নহয় বা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ইয়াতে থাকিব লাগিব। আৰু এটা কথা কৈ লৈছোঁ ভিডিঅ'টোৰ গোটেইটো আগবঢ়াৰ আগতে, ইয়াতে আপোনালোকে যদি ফৰেষ্ট ৰেঞ্জাৰৰ অলৰেডি নটিফিকেশ্যন দিলে পৰীক্ষাৰ, চ' তাৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত, আৰু লগতে ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ পৰীক্ষা আহি আছে এইটো মাহতে 2টাই। ঠিক আছে, চ' তাৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। কোৰ্চ মেটেৰিয়েলছবিলাক PDF ফৰ্মেটত পাই যাব, MCQs ফৰ্মেট, আৰু লগতে যোনখিনি মেথছ এপ্টিটিউড ৰিজনিং আছে তাৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি বস্তু পাই যাব। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰত মোক হোৱাটছএপ কৰি জনাব পাৰে। ঠিক আছে, চ' বাকী এতিয়া ভিডিঅ'টোলৈ আহিছোঁ। চ' ইয়াতে যদি চাওঁ তেতিয়াহ'লে এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে কেণ্ডিডেটজনৰ বিচাৰিছে ডিগ্ৰী ইন এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি। ঠিক আছে, আৰু লগতে তেওঁৰ যোনখিনি ৰিলিভেণ্ট মাৰ্কশ্বিটছ আছে, গ্ৰেড ছিজ আছে প্ৰত্যেকটো ছেমিষ্টাৰ বা ইয়েৰৰ, তাতে ছাবজেক্টছবিলাক ৰিফ্লেক্ট হ'ব লাগিব আৰু ফাইনেল পাছ চাৰ্টিফিকেট তেওঁলোকে আপলোড কৰিব লাগিব। ঠিক আছে, আৰু ইয়াতে সেইটো এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে চাওক, এ কেণ্ডিডেট মাষ্ট হেভ এটলিষ্ট আ ডিগ্ৰী ইন এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স। চ' ইয়াতে এনিমেল হাজবেণ্ডেৰী আৰু ভেটেৰিনেৰী ছায়েন্সত আপোনালোকৰ ডিগ্ৰী লাগিবই। আৰু এজৰ ক্ৰাইটেৰিয়াটো হৈ গ'ল, এজৰ কাট অফ ডেটটো 1 জানুৱাৰী 2026 ধৰিছে। সেই দিনটোত আপোনালোকৰ বয়স মিনিমাম 21 বছৰ হ'ব লাগিব, আৰু আপাৰ এজ লিমিটটো হৈ গ'ল 38 ইয়াৰ্ছ। ফৰ জেনেৰেল কেটেগৰী SC STৰ কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে, 43 ইয়াৰ্ছলৈকে। OBC MOBCৰ কাৰণে 3 ইয়াৰ্ছ, 41 ইয়াৰ্ছলৈকে আপাৰ এজ ৰিলেক্সেশ্যন। আৰু SC ST OBC আৰু UR কেটেগৰী ইৰিছপেক্টিভ অফ দি কেটেগৰী PWBD কেণ্ডিডেটসকলৰ 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে, আৰু এক্স ছাৰ্ভিচমেনৰ 50 ইয়াৰ্ছ আছে। আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে কি বুলি কয় 50 ইয়াৰ্ছ, বাকী অন্যখিনিৰ কাৰণে 3 ইয়াৰ্ছ বাহা আছে। OBC MOBCৰ কাৰণে 53 ইয়াৰ্ছলৈকে দিব পাৰিব, SC STৰ কাৰণে 5 ইয়াৰ্ছ। ঠিক তেনেদৰে PWBDৰ কাৰণে জেনেৰেলখিনি 48 ইয়াৰ্ছলৈকে দিব পাৰিব, SC STৰ কাৰণে 53 ইয়াৰ্ছ, OBCৰ কাৰণে 51 ইয়াৰ্ছ, তেনেকুৱা ধৰণৰকৈ ইয়াতে হ'ব। আৰু লগতে আপোনালোকৰ এজৰ যোনটো প্ৰুফ হিচাপে, এজ প্ৰুফ হিচাপে আপোনালোকৰ ক্লাছ 10 বা ক্লাছ 12 এক্সামিনেশ্যন এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, যোনখন আপোনালোকক ৰিকগনাইজ চেণ্ট্ৰেল ষ্টেট বৰ্ড বা কাউন্সিলে ইছ্যু কৰে, তাতে য'ত এজ আৰু ডেট অফ বাৰ্থটো মেনশ্যন থাকিব সেইখন আপলোড কৰিব লাগিব। PWBD কেণ্ডিডেটসকলে মিনিমাম মাষ্ট পজেছ বেঞ্চমাৰ্ক ডিচেবিলিটি অফ 40% অৰ মোৰ, আৰু লগতে নেচেচাৰী চাৰ্টিফিকেট প্ৰডিউচ কৰিব লাগিব কম্পিটেণ্ট অথৰিটিৰ পৰা, সেইখন আপলোড কৰিব লাগিব। আৰু গভৰ্ণমেণ্ট এমপ্লয়িজসকলে যিসকলে অলৰেডি গভৰ্ণমেণ্ট এমপ্লয়িজত আছে তেওঁলোকে তেওঁলোকৰ ইয়াতে লিখিছে পাৰ্মানেণ্ট টেম্পৰেৰী আদাৰ দেন মাষ্ট আপলোড এ চাৰ্টিফিকেট এগেইনষ্ট দি এপ্লাইড পোষ্ট ইছ্যুড বাই দি কম্পিটেণ্ট অথৰিটি আণ্ডাৰ হুইচ হি ইজ ৱৰ্কিং। আৰু যিসকলে অলৰেডি চাকৰি কৰি আছে গভৰ্ণমেণ্টৰ আণ্ডাৰত, তেওঁলোকে এখন চাৰ্টিফিকেট কম্পিটেণ্ট অথৰিটিৰ পৰা তেওঁলোকৰ অথৰিটিৰ পৰা ইছ্যু কৰা এখন চাৰ্টিফিকেট আপলোড কৰিব লাগিব, য'ত লিখা
থাকিব যে আপুনি কোনটো ডিপাৰ্টমেণ্টত চাকৰি কৰি আছে বৰ্তমান, কেইবছৰৰ পৰা কৰি আছে, আপোনাৰ ৰেংক কি, পজিশ্যন কি। চ' সেইখিনি বস্তুৰ এটা চাৰ্টিফিকেট কম্পিটেণ্ট অথৰিটিৰ পৰা ইছ্যু কৰাই চিল এণ্ড চাইন মৰাই ল'ব লাগিব, সেইখন আপলোড কৰিব লাগিব। আৰু কোনোবাই যদি পে' প্ৰটেকশ্যন বা কণ্টিনিউৱেশ্যন ইন ছাৰ্ভিচ বিচাৰিছে তেতিয়াহ'লে ন' অবজেকশ্যন চাৰ্টিফিকেট আপলোড কৰিব লাগিব কম্পিটেণ্ট অথৰিটিৰ পৰা ইছ্যু কৰা, ঠিক আছে। আৰু স্মল ফেমিলি নৰ্ম চাৰ্টিফিকেট এখন আপলোড কৰিব লাগিব, সেইখন আপোনালোকে APSCৰ ৱেবছাইটত গ'লে ফৰ্মছ এণ্ড ডাউনলোডছত স্মল ফেমিলি নৰ্ম চাৰ্টিফিকেটখন পাই যাব, ফৰ্ম এখন পাই যাব। সেইখন আপোনালোকে প্ৰিণ্ট আউট কপি প্ৰথমতে উলিয়াব লাগিব, তাৰপিছত পেইনেদি ফিল কৰিব লাগিব, তাৰপিছত এখন PDF বনাই পেলাই আপলোড কৰিব লাগিব অনলাইন এপ্লিকেশ্যন কৰোঁতে, ঠিক আছে। ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হৈ গ'ল 7 আগষ্ট 2026, ক্লজিং ডেটটো হৈ গ'ল 6 ছেপ্টেম্বৰ 2026, আৰু ফি পে'মেণ্টৰ লাষ্ট ডেটটো হৈ গ'ল 8 ছেপ্টেম্বৰ 2026, ঠিক আছে। জেনেৰেলৰ টোটেল এমাউণ্টটো হৈ গ'ল 297.20, OBC MOBC 197.20, SC ST BPL PWBD 47.20 হ'ব, ঠিক আছে। চ' এইখিনি হৈ গ'ল। বাকী আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত আপোনালোকে অলপ অফিচিয়েল ইনষ্ট্ৰাকশ্যনখিনি পঢ়ি ল'ব, চ' ডেট আপোনালোকৰ একো ইয়াতে ভুল নহয়। আৰু দুটা ইম্পৰ্টেণ্ট পইণ্ট নম্বৰ 23 আৰু 24টো ভালকৈ চাব। পইণ্ট নম্বৰ 23 আৰু 24টো হৈ গ'ল। পইণ্ট নম্বৰ 23টো হৈ গ'ল অনলাইন এপ্লিকেশ্যন ফি পে'মেণ্টৰ যদি কাৰোবাৰ কিবা কুৱেৰিজ থাকে, কিবা যদি ইছ্যু ফেচ কৰে, তেতিয়াহ'লে আপোনালোকে 1800-102-1686ত 10 AM to 6 PM অন অল ৱৰ্কিং ডেজত আপোনালোকে তেওঁলোকৰ লগত কণ্টেক্ট কৰি পেলাই সেইখিনি বস্তু কি বুলি কয় ইছ্যুবিলাক ছল্ভ কৰাব পাৰিব, ঠিক আছে। ৱৰ্কিং ডেজৰ কথা কৈছে, মানে আপোনালোকৰ ছেকেণ্ড ছেটাৰডে, ফ'ৰ্থ ছেটাৰডে, ছানডে বা গভৰ্ণমেণ্ট হলিডেজত কল কৰিলে নাপাব। আৰু লগতে কাৰোবাৰ যদি অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰোঁতে যদি কিবা ইছ্যু ফেচ কৰে, তেতিয়াহ'লে ইয়াতে এটা ইমেইল ID দিয়া আছে ccapsc@gmail.com, নহয়বা হেল্পলাইন নম্বৰ 1800-572-2343, 10 AM to 5 PM অন অল ৱৰ্কিং ডেজত আপোনালোকে কণ্টেক্ট কৰি পেলাই ইয়াতে ছল্ভ কৰিব পাৰিব, ঠিক আছে। আৰু বাকী ইয়াতে আৰু বেলেগ ইমান বেছি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন নাই। বাকীখিনি আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে আপোনালোকে তাতে ইনষ্ট্ৰাকশ্যনত পাই যাব গোটেইখিনি। আৰু চিলেকশ্যন প্ৰচিডিয়াৰটো পাছত নটিফাই কৰা হ'ব কি হ'ব। আগতে এনেই চিলেবাছ এনেই এভেইলেবল আছে অনলাইন হেৰিত, আপোনালোকে চাই ল'ব পাৰিব। অলৰেডি গুগলত ছাৰ্চ কৰি দিব ভেটেৰিনেৰী APSC ভেটেৰিনেৰী অফিচাৰ চিলেবাছ বুলি, তাতে আপোনালোকে পাই যাব। আৰু ইয়াতে আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰবিলাক APSCৰ টোটেল 6টা এক্সামিনেশ্যন চেণ্টাৰ আছে, শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী। ইয়াৰ ভিতৰত যিমানকেইখন ডিষ্ট্ৰিক্ট পৰে সেইকেইখনত হ'ব, মানে টোটেল 6টা জোনতে পৰীক্ষা হ'ব। বাকী তাৰ ভিতৰতে ডিষ্ট্ৰিক্টবিলাক পৰে। ছাপ'জ হাইলাকান্দি, শ্ৰীভূমি আৰু কাছাৰ, মানে যোনখিনি বাৰাক ভেলীৰ ডিষ্ট্ৰিক্ট আছে, তাৰ অকল চেণ্টাৰ শিলচৰত হ'ব, ঠিক আছে। কিন্তু ইয়াতে এটা কি বুলি কয় এক্সেপশ্যন আছে। এক্সেপশ্যন ৰুলটো হৈ গ'ল যে কেনেবাকৈ যদি কোনোবা এটা জোনত যদি কেণ্ডিডেটছ কম থাকে, তেতিয়াহ'লে সেই জোনটো কেঞ্চেল কৰি পেলাই নিয়েৰেষ্ট জোন বা গুৱাহাটীত চিফ্ট কৰা হ'ব, ঠিক আছে। চ' সেইটো কথা। চ' ইয়াতে এতিয়া কেণ্ডিডেটছ কিমান হয় সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। বাকী আৰু একো নাই, এইখিনিয়ে আছিলে। আৰু বেলেগ আৰু ইয়াত একো ক'বলগীয়া নাই। আপোনালোকে যদি কোনোবাই ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটছ আছে, তেতিয়াহ'লে এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব, ঠিক আছে। আৰু বাকী যদি আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেতিয়া মই ক'লোৱেই ফৰেষ্ট ৰেঞ্জাৰ, ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে। ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350, APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300, APSC হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে পেপাৰ 1 পেপাৰ 2 275 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। DSS DME গ্ৰেড 3 নন টেকনিকেলৰ 3খন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ 75 ৰুপিছত। DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 350, আৰু DSS DAD গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 400ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। গুৱাহাটী হাইকোৰ্ট ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2ৰ কাৰণে ডিষ্ট্ৰিক্ট কোৰ্টবিলাকৰ কাৰণে ইংলিছ লেংগুৱেজ প্ৰফিচিয়েঞ্চি আৰু আছামিজ ছেকশ্যনৰ মেটেৰিয়েলছ এভেইলেবল আছে 50 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। গুৱাহাটী হাইকোৰ্ট MTSৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে, মানে মাল্টিটাস্কিং ষ্টাফৰ কাৰণে 325 ৰুপিছত। গুৱাহাটী হাইকোৰ্ট ছফিয়াৰৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত। গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ADRE 3.0 কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত। আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত। BTC ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ডৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 275ত। আছাম কম্পিটিটিভ এক্সাম বুলি এটা কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 400ত। ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ, লগতে বহুতখিনি কম্পিটিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছো ইয়াতে ইনক্লুডেড আছে। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং এনে কোৰ্চবিলাকত ইনক্লুডেড আছে। কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। PNRT আছামৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250ত। কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত। APSC
এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনাৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ মেটেৰিয়েলছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি এই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যদি ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম